নমস্কাৰ মই ৰিকিব হাজৰিকা আজি আমি আৰম্ভ কৰিম ক্লাছ 7 মেথছৰ ডেসিমেল এণ্ড ফ্ৰেকশন লেসন নম্বৰ 2 ভগ্নাংশ আৰু দশমিক তাৰে আমি যিখিনি এক্সাৰসাইজৰ কোৱেশ্চন আনসাৰ আছে সেইখিনি আজি এই ভিডিঅ'টিতে আমি আলোচনা কৰিম ঠিক আছে তেনে ভিডিঅ'টি শেষলৈ চাবা ওকে এক্সাৰসাইজ 2.1 ৰ ফাৰ্স্ট কোৱেশ্চনটো আছে ফাইন্ড দা প্ৰডাক্ট মানে তোমালোকে জানা কি হয় प्रोडक्ट माने হল পূৰণফল ঠিক আছে তোমালোকে নিশ্চয় ইংলিশত লিখিবা বা ইংলিশত পঢ়িবা লাগিব সাজি আৰু জনে জনে ইংলিশত লিখিবা আৰু জনে জনে অসমীয়াত লিখা কিয়তে অসমীয়াত লিখিলে হ'ব ঠিক আছে সো প্ৰথম কোৱেশ্চনটো চাও আমি প্ৰথম কোৱেশ্চনটো দিয়া আছে a নম্বৰ 1 6 multiply 2/3 এই সংখ্যাটো আমাক কি কৰিব দিছে পূৰণ কৰিব দিছে এতিয়া সোয়া এতে এটা ভগ্নাংশ আছে এটা ফ্ৰেকশন আছে আৰু এটা নম্বৰ আছে এটা সংখ্যাৰ লগত অখণ্ড সংখ্যাৰ লগত এটা ভগ্নাংশ কেনেকৈ পূৰণ কৰে ফাৰ্স্ট কি কৰিবা এনেকৈ এটা লাষ্ট আনিবা আৰু এই সংখ্যাটো লবৰ লগত পূৰণ কৰিবা এতিয়া আমি জানো নে হৰৰ লব গুণটো যদি নাজানো চাই লোৱা 2/3 আছে ইয়াৰে ওপৰৰ সংখ্যাটোক আমি লব বুলি কম আৰু তলৰ সংখ্যাটোক আমি হৰ বুলি কম ঠিক আছে এতিয়া আমি কি কৰিম এই সংখ্যাটো লবৰ লগত কি কৰিম পূৰণ কৰিম মানে এনেকৈ 6 পূৰণ 2/3 এটা পূৰণ কৰিলে आंसर কিমান পাম 12 পাম তলত 3 আৰু ইয়াক যদি আমি ভাগ কৰি দিম 3 4 গুণ 12 এর आंसर হ'ব 4 ঠিক আছে লিখি লোৱা সোনকালে দেই ঠিক আছে হল ওকে এবার নেক্সট কোশ্চেন লে আসি চোৱা नेक्स्ट क्वेश्चन तो दिया আছে 7 multiply 1/5 ঠিক আছে ইয়াৰ সেকেন্ড क्वेश्चन তো হয় এটো সেম একেদৰে আমি কৰিম এই সংখ্যাটো আমি কি কৰিম এই লবটোৰ লগত পূৰণ কৰিম মানে এনেকৈ 7 পূৰণ 1 আৰু তলত হৰটো হৰই থাকিব 7 গুণ 7 তলত কি আহিব 5 ঠিক আছে এতিয়া এইটো সোয়া আমাৰ ভগ্নাংকৰ তিনিটা প্ৰকাৰ আছে এটা আছিল প্ৰপাৰ এটা আছিল ইমপ্ৰপাৰ আৰু এটা আছিল মিক্সড ফ্ৰেকশন মানে প্রকৃত ভগ্নাংশ অপ্রকৃত ভগ্নাংশ আৰু মিশ্র ভগ্নাংশ এইটো প্রকৃত হৈছে না অপ্রকৃত হৈছে মোক কমেন্ট কৰি জনাবাচোন ইতে জনোৱা দেন মই আনসাৰ কৈ আছো সো এই সংখ্যাটো কি হৈছে অপ্রকৃত হৈছে অপ্রকৃত ভগ্নাংশ কি হয় লবটো হৰতকৈ ডাঙৰ হয় আৰু প্ৰকৃত ভগ্নাংশত হৰটো লবতকৈ ডাঙৰ হয় গম পাইছা মানে যেটো ভগ্নাংশত লব ডাঙৰ হ'ব সেইটো অপ্রকৃত আৰু যেটো ভগ্নাংশত লবটো সৰু হ'ব সেই ভগ্নাংশটো প্ৰকৃত ভগ্নাংশ বুলি কোৱা হয় এতিয়া যেতিয়া অপ্রকৃত ভগ্নাংশ থাকে আমি মিশ্র ভগ্নাংশলে ফলাই লব লাগিব কেনেকৈ হল চাবা 5 তো 5 এ থাকিব 5 1 গুণ 5 আৰু ওপৰত যোগ হৈ যাব এটো হল মিশ্র ভগ্নাংশ মিশ্র ভগ্নাংশ ওলোৱা আৰু এটা উপায় আছে এটো এনেকৈ হৰণ কৰি দিবাচোন 5 এর সাথে হৰণ কৰি দিবা 5 1 গুণ 5 দুই আমি এতিয়া কি কৰিবা 5 টো তলত লিখিবা 1 টো কাষত লিখিবা আৰু যেটো ভাগশেষ ৰল এটো ওপৰত লিখিবা মানে আনসাৰটো ভালকৈ লিখি যোৱা বুঝাই ঠিক আছে এনেকৈ আমি অপ্রকৃতৰ পৰা মিশ্র ভগ্নাংশলে সলাই ল'ব লাগিব লিখা সোনকালে লিখি লোৱা